expensive cars launched in 2023. So বলক পটাপট এখন চাই লওঁ So number 1 ত আহিলে আপোনাৰ এইখন দেখি আছে স্ক্ৰিনৰ আপুনি এইখন this is the number 1 আৰু ইয়াৰ নামটো হ'ল আপোনাৰ Aston Martin DB12 মানে DB12 so এইখন আছিলে number 1 ত আৰু ইয়াৰ the Aston Martin DB12 is one of the most beautiful launches in the year 2023 and features মানে four features বোৰ আছে আপোনাৰ 4.0L BEI turbo V8 engine which was priced at 4.59 crore X showroom in India so মানে এইখন হল আপোনাৰ নাম্বাৰ 1 ত আছিল এইটো আৰু আপোনাৰ ইয়াৰ according to আপোনাৰ X showroom অনুসৰি আপোনাৰ ইণ্ডিয়াৰ বাজেট আছিল আপোনাৰ মানে আপোনাৰ starting price হল আপোনাৰ 4.59 crore মানে 4 crore 59 এইটো ঠিক আছে সো এইখন আছিল আপোনাৰ নাম্বাৰ 1 আৰু নামটো হল আপোনাৰ এইটো Aston Martin DB12 ঠিক আছে তো ডিটেইলছ খিনি আপুনি চাই লব by the way in the from the description box below ঠিক আছে তো বলক পটাপট নেক্সট চাই দিছো তো নেক্সটখন আহিলে আপোনাৰ এইখন Ferrari 296 GTS আৰু আপোনাৰ এইখন আহিলে আপোনাৰ এইটো আপোনাৰ X showroom অনুসৰি ইন ইণ্ডিয়া মানে ভাৰতত আপোনাৰ X showroom অনুসৰি আপোনাৰ বাজেট হল আপোনাৰ 6.24 crore মানে 6 crore ওপৰত মানে 6.24 crore X showroom অনুসৰি আৰু ডিটেইলছ খিনি আপুনি চাই লব ইয়াতে কি আছে কি নাই আৰু ডিটেইলছ খিনি গোটে লিখা আছে ইয়াতে ভালকৈ এটা কৈ সো ইয়াতে আছে টাৰ্বো ইঞ্জিন V8 ইঞ্জিন এইবোৰ আৰু গোটেইখিনি আপুনি ডিটেইলছত ভিডিওটো পোষ্ট কৰি পঢ়ি ল'ব পাৰিব ঠিক আছে এইটো আছিল আপোনাৰ তো নাম্বাৰ 2 আছিল আপোনাৰ এইখন আৰু নাম হল আপোনাৰ এইখনৰ হল আপোনাৰ Ferrari 296 GTS ঠিক আছে সো ব্লক নেক্সট তাৰ মানে নাম্বাৰ 3 সো নাম্বাৰ 3 আহিলে আপোনাৰ এইখন আৰু এইখনৰ নাম হল আপোনাৰ MC Loren Artura সো ইয়াৰ আপোনাৰ আৰু এইখনৰ দাম আছিল আপোনাৰ ইণ্ডিয়ান আমাৰ ভাৰতত মানে একচুয়ালি X showroom অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইস হল আপোনাৰ 5.21 crore ঠিক আছে মানে 5.21 crore X showroom অনুসৰি আমাৰ ভাৰতত ষ্টাৰ্টিং প্ৰাইস হল 5.21 crore সো এইখন আছিল আপোনাৰ ডিটেইলছ খিনি পঢ়ি ল'ব ইয়াতে ইঞ্জিন লিখা আছে 3.0L V6 ইঞ্জিন হয় ইয়াৰ আৰু কিছুমান ডিটেইলছ লিখা আছে বাৰু আপুনি পঢ়ি ল'ব এইবিলাক ঠিক আছে সো নামটো আছিল আপোনাৰ এইটো MC Loren Artura সো পিকচাৰখন দেখিছে পিকচাৰ ইন দা ভিডিও সো এইখনে হয় গাড়ী ঠিক আছে বলক এটা নেক্সট চাই লও পটাপট নেক্সটখনত আহিলে আপোনাৰ এইখন Range Rover এইখন বহুতৰে পৰিচিত চাগে এনিৱে আৰু ইয়াত আপোনাৰ এইখনৰ গাড়ীৰ আপোনাৰ ভাৰতত আপোনাৰ ষ্টাৰ্টিং প্ৰাইস হল আপোনাৰ 2.39 crore এইখন আৰু মানে X showroom অনুসৰি 2.39 crore পৰা ষ্টাৰ্টিং হয় আমাৰ ভাৰতত এই গাড়ীখনৰ নাম হল Range Rover আৰু ইয়াৰ ইঞ্জিন এইবোৰ মানে ইয়াতে ভালকৈ ইমান ডিটেইলছত লিখা নাই তথাপি বাই দা ৱে আপুনি ভিডিওটো পজ কৰি পঢ়ি ল'ব পাৰিব সো ব্লক নেক্সটখন চাই লও সো নেক্সটখন আহিলে আপোনাৰ Lamborghini ঠিক আছে Lamborghini আৰু এখন Lamborghini সকলোৰে এখন একদম ফেভাৰিট কাৰ হয় ফেভাৰিট সকলোৰে জনপ্ৰিয় এখন কাৰ Lamborghini সো এইখন আছিল আপোনাৰ ষ্টাৰ্টিং প্ৰাইস হল আপোনাৰ এইখন 8.9 crore X showroom অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইস হল আপোনাৰ 8.9 crore আৰু এইখনে হল আপোনাৰ Lamborghini Revuelto ঠিক আছে আপোনাৰ তাৰপিছত ইয়াতে লিখা আছে মই অকমান ডেসক্ৰিপচনটো মই পঢ়ি দিছো The Lamborghini Revuelto is the flagship V12 supercar from the Italian supercar market maker and its price at
8.9 crore এক্সৰে ঠিক আছে সো এইখন মেইনলি আপোনাৰ ইটালিয়ানৰ পৰা হোৱা গাড়ী হয় এইটো বা ইটালিয়ানৰ বা যিয়ে নহওক এইটো ফ্লেগশ্বিপ বা V12 কাৰ পৰা ইটালিয়ান ছুপাৰ কাৰ মেকাৰ এণ্ড ইজ প্ৰাইচ টু ঠিক আছে এইখিনি হ'ল আপোনাৰ এইখিনি ডিটেইলছত লিখা আছে আপুনি ভিডিঅ'টো প'জ কৰি আপুনি ভালকৈ পঢ়ি ল'ব পাৰিব ইয়াৰ ইঞ্জিনৰ বিষয়ে বেছি ডিটেইলছত দিয়া নাই বাৰু ঠিক আছে তো ঠিক আছে এইখন আছিলে আপোনাৰ লেম্বৰগিনি ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 8.9 crore তো এইখিনি আছিলে গাইজ আপোনাৰ কিছুমান টপ 10 আপোনাৰ টপ 10 নহয় একচুৱেলি আপোনাৰ একদম আপোনাৰ যিয়ে নহওক আৰু এইখন নেক্সটখন আহিলে আপোনাৰ এইটো লেম্বৰগিনি উৰুছ বুলি লেম্বৰগিনি দুখন আহিলে এখন আহিলে আগৰটো এইটো তাৰপিছত আহিলে এইখন লেম্বৰগিনি এইটো সো এইখন হ'ল লেম্বৰগিনি উৰুছ পাৰফৰ্মেন্টি তো যিয়ে নহওক এইখন হ'ল আপুনি পঢ়ি ল'ব ডিছক্ৰিপশ্যন বক্সত এইখিনি ধুনীয়াকৈ লিখা আছে সো ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ আছিলে আপোনাৰ 4.22 crore এক্স শ্ব'ৰুম অনুসৰি আপোনাৰ আছিলে ষ্টাৰ্টিং প্ৰাইচ 4.22 crore আৰু ইয়াতে আছে আপোনাৰ 4.0L টুইন টাৰ্বো V8 ইঞ্জিন হয় ঠিক আছে তো গাইজ এইখিনি আছিলে আপোনাৰ কিছুমান 2023 লঞ্চ হোৱা একদম মানে